বোকাজান NSS গোটৰ প্লাষ্টিক বৰ্জন অভিযান। সমগ্ৰ ভাৰততে NSS উদ্যোগত স্বচ্ছতা সেৱা থিম হিচাপে ৭০ দিনীয়া যি অভিযান আৰম্ভ কৰিছিল, আজি NSSৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় গোটৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাষ্ট্ৰীয় ঘাইপথ আৰু বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পৰি ৰোৱা যিকোনো ধৰণৰ পেলনীয়া প্লাষ্টিক সামগ্ৰীসমূহ সংগ্ৰহ কৰা দেখিবলৈ পোৱা গ'ল। গ্ল'বেল ৱাৰ্মিং নিয়ন্ত্ৰণ কৰাৰ অৰ্থে NSS গোটৰ ছাত্ৰ ছাত্ৰীসকল এই অভিযান। NSSৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুযায়ী NSSৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় গোটৰ কৰ্মীসকলে বিভিন্ন স্থানত পৰি ৰোৱা ৪৫ কেজি পেলনীয়া প্লাষ্টিক সামগ্ৰীসমূহ সংগ্ৰহ কৰা হ'ব বুলি প্ৰগ্ৰাম অফিচাৰ ফণীধৰ ডেকাই জানিবলৈ দিয়ে। আজি আমাৰ যিটো প্ৰগ্ৰাম হৈছে এইটো মেগা কেম্পেইন বুলি কোৱা হয়। আমি এই প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ 17 ছেপ্টেম্বৰৰ পৰা ৭০ দিনীয়া 2 অক্টোবৰলৈ আমাৰ মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীলৈকে এইটো প্ৰগ্ৰাম হ'ব আৰু এইটো সমগ্ৰ ভাৰতবৰ্ষতে এইটো হৈ আছে। আৰু ইয়াৰ মূল উদ্দেশ্য আজি এইটো হৈছে যে আমাৰ যিটো গ্ৰীষ্ম প্ৰবাহ সমগ্ৰ বিশ্বত হৈ আছে, গ্ল'বেল ৱাৰ্মিং, সেইটো যাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰ কাৰণে বিশেষভাৱে আমাৰ প্লাষ্টিকে আমাৰ পৰিৱেশ বেছি প্ৰদূষণ কৰিছে। গতিকে এখন প্লাষ্টিক বৰ্জিত পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আজি বিশেষভাৱে যিবিলাক আমাৰ ৱেষ্ট প্ৰডাক্ট আছে প্লাষ্টিক জাতীয় সামগ্ৰী, সেইবিলাক আজি আমি সংগ্ৰহ কৰিছোঁ। আৰু প্ৰত্যেক স্কুলৰ মিনিমাম এটা টাৰ্গেট আমাক দিছে ৪৫ কিলোকৈ, আৰু আমি সেই টাৰ্গেট ফুলফিল ইতিমধ্যেই কৰিছোঁ। সেইটোৱে মূল উদ্দেশ্যটো সেইটোৱেই। আমি আজি বিশেষকৈ আমাৰ CCI যিটো আমাৰ কেম্পাছ আছে সেইটোত, আৰু আমাৰ এইটো কি বুলি কয় অসম চৰকাৰৰ যিটো সমূহীয়া চিকিৎসা কেন্দ্ৰ, তাত চৌহদটো আমি কৰিছোঁ। আমাৰ বোকাজান হাই ছেকেণ্ডেৰীত 100 জন আছে। নহয়, আমি বিভিন্ন ধৰণৰ এক্টিভিটিছ আমি কৰি থাকোঁ। বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ সজাগতাৰ কাৰণে বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লৈছোঁ। আমি বাটৰ নাট কৰিছোঁ, বক্তৃতা, আকস্মিক বক্তৃতা, তাৰপিছত তৰ্ক প্ৰতিযোগিতা, তাৰোপৰি আমাৰ যিটো এটা স্পেচিয়েল কেম্প হয় 6 days, সেই তেনেকুৱা ধৰণৰ আমি স্পেচিয়েল কেম্পো কৰিছোঁ। তাৰোপৰি আমি এখন গাঁও আমি ইয়াত এডপ্ট কৰিছোঁ। সেই গাঁওখন হৈছে আদৰ্শ গাঁও হিচাপে আমাৰ চন্দ্ৰপুৰ গাঁওখন আমি এডপ্ট কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে যিবিলাকে আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ সমাজৰ কাৰণে মংগলময় হয়। মই এইটোৱে আহ্বান জনাম যে আমি সকলোৱে জানো বৰ্তমান আমাৰ যিটো প্ৰদূষণৰ যিটো ভয়াৱহতা, যিটো উষ্ণতা যিটো বৃদ্ধি, তাৰ পৰিপ্ৰেক্ষিতত মূল কথাটো হৈছে প্ৰদূষণ। গতিকে আমি প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব লাগিব। তাৰ কাৰণে আমাৰ যিটো গৱেষণাৰ পৰা গম পাইছে, প্লাষ্টিকে এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছে, আৰু প্লাষ্টিকৰ কাৰণে আমাৰ বানপানীৰ সমস্যাও হৈছে। গতিকে আমি জনসাধাৰণে সচেতন হ'ব লাগিব। প্লাষ্টিক ব্যৱহাৰ যিমান পাৰে আমি কম কৰিম, আৰু যদি কেনেবাকৈ প্লাষ্টিক ব্যৱহাৰ কৰোঁ সেইসমূহ আমি সংগ্ৰহ কৰি আমি আকৌ যাতে ইয়াক ৰিচাইক্লিং কৰিব পাৰোঁ, তাৰ ব্যৱস্থাৰ কাৰণে আমি সংগ্ৰহ কৰি বা সংৰক্ষণ কৰি ৰাখিব লাগিব। বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।